আজি মই মোৰ বোৱা চাদৰ মেখেলাযোৰৰ দহি বটিবলৈ ওলাইছোঁ। চাওঁ আহক আৰু আপোনালোকে চাওক কেনেকৈ বনাওঁ। আমি প্ৰথমে এই সূতাখিনি ল'ম বাৰু। এনেকৈ মানে এইখিনি মই এতিয়ালৈকে বনালোঁ বাৰু। এতিয়া কেনেকৈ বনালোঁ চাওক। প্ৰথমে এইখিনি আমি এনেকৈ ল'ম, লৈ উঠি কেনে এটা জোখমতে আৰু আমি এনেকৈ পেষ্ট কৰি দিম। এনেকৈ দি কেনে গাঁঠিটো দিম এতিয়া। তাৰপিছত এনেকৈ চাওক এডাল হ'ল। নেক্সট আমি আৰু অলপ এনেকৈ সূতা ল'ম। এনেকৈ মেৰুৱাই দিম, দি এনেকৈ গাঁঠি মাৰি দিম। চাওক মানে এনেকৈ বনাই গৈ থাকিব লাগিব। এতিয়া অলৰেডি মই বহুতকেইডাল বনালোঁ বাৰু তেনেকুৱাকৈ। এতিয়া এনেকৈ মানে এইটো কোনো চিলাই নিদিয়াকৈ ডাইৰেক্ট যিখিনি সূতা চাদৰখনৰ পৰা ওলাইছে এই সূতাখিনিৰ পৰা ডাইৰেক্ট মানে দহিটো বটি যোৱা হ'ব। অলপ সময় লাগিব বাৰু, কাৰণ যিহেতু চিলাই কৰি লোৱা হোৱা নাই, ডাইৰেক্ট সূতাৰ পৰা বনোৱা হ'ব। বাকীখিনি বনাই থাকিম আজিলৈকে এইখিনি আৰু। চাওক এতিয়া আমি বোৱা চাদৰ মেখেলাযোৰৰ দ্বিতীয় ষ্টেপ দহি বটা আগবঢ়াই আছোঁ। দহি বটাটো দ্বিতীয় ষ্টেপ কেনেকৈ বনাব লাগে চাই যাওক। আমি এতিয়া অলৰেডি মই অলপ বনালোঁ বাৰু। এতিয়া চাওক এই কেনেকৈ বনাওঁ চাই যাব। চাওক তেতিয়া আমি এনেকৈ দহিৰ এনেকৈ সূতা ভাগ ভাগ কৰি থৈ দিছিলোঁ। তাৰে এতিয়া মানে এই এনেকৈ এই এটা ভাগৰ পৰা দুভাগ কৰিব লাগিব। এই যে গাঁঠিটো আছে এই গাঁঠিটোৰ পৰা দুভাগ কৰি কেনে এইডালৰ লগত ইফালৰ মুঠিটোৰ পৰা ইয়াৰ পৰা চাই যাব আপোনালোকে। এইডাল আমি দুভাগ কৰি ল'লোঁ। এনেকৈ দুভাগ কৰি ইফালৰ ডাল আৰু ইফালৰ ডাল এনেকৈ মানে এই দুডাল এনেকৈ ল'ব লাগিব। লৈ কেনে আমি এনেকৈ মেৰুৱাই দিব লাগিব। এনেকৈ মেৰুৱাই দি লাহেকৈ আমি এটা গাঁঠিটো মাৰি দিব লাগিব। গাঁঠিটো মাৰি দিলে চাওক খুব সুন্দৰ। এতিয়া এনেকৈ গাঁঠিটো আমি লাহেকৈ ঢিলাকৈ আমি টানি দিব লাগিব। ইটো গাঁঠিৰ লগত এনেকৈ সমান হ'ব লাগিব। নেক্সট আকৌ আমি এই যে আধা ৰৈছিলে এইখিনি সূতাৰ লগত নেক্সট ইটো মুঠিৰ পৰা আকৌ আধা ল'ম। লৈ কেনে আকৌ এইখিনিৰ লগত এইখিনি আমি এই মুঠাটোৰ পৰা কিন্তু সমানকৈ ভাগ কৰি ল'ব লাগিব, তেতিয়াহে আমাৰ দুয়োফালে সমান হ'ব। এতিয়া আমি এইখিনি আকৌ এবাৰ মেৰুৱাই দিম। মেৰুৱাই কেনে চাওক পুনৰ গাঁঠি এটা হৈ গ'ল। চাব আকৌ এবাৰ দেখুৱাইছোঁ। আকৌ যিখিনি আধা সূতা ৰ'ল নেক্সট মুঠাটোৰ পৰা দহি মুঠাটোৰ পৰা আমি এনেকৈ আকৌ আধা ল'ম। লৈ কেনে আকৌ আমি দুয়োখিনি লগাই এনেকৈ মেৰুৱাই কেনে আকৌ গাঁঠিটো মাৰি দিলোঁ। এতিয়া হৈ গ'ল। চাওক কি খুব ধুনীয়া হৈছে। এনেকৈ আপোনালোকে গাঁঠি যাব পাৰে। নেক্সট এনেকৈ আকৌ ইয়াৰ পৰা ল'ব লাগিব। চাওক বহুত ধুনীয়া লাগে। আপুনি ঘৰতে বোৱা চাদৰ মেখেলাযোৰ এনেকৈ দহি বটিব পাৰে, বহুত ধুনীয়া লাগিব। আমিখিনি এতিয়া এনেকৈ লগালোঁ, পুনৰ গাঁঠিটো মাৰি দিলোঁ। চাওক দেখিছেনে আপোনালোকে? চাই যাওক। এইটো আমাৰ আছিলে ছেকেণ্ড ষ্টেপ। এনেকৈ আমি বনাই ল'ব লাগিব। তাৰপিছত তৃতীয় ষ্টেপটো আকৌ আপোনালোকক দেখুৱাম। আজিলৈকে ইমানে। চাওক এতিয়া আমি মানে বোৱা চাদৰ মেখেলাযোৰৰ দহি বটাৰ তৃতীয় ষ্টেপ আহি পালোঁ। অলৰেডি মই ধুনীয়াকৈ এনেকৈ বনালোঁ আধা। এতিয়া কেনেকৈ বনাব লাগে তাৰে যিখিনি মানে ছিষ্টেমটো মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে এনেকুৱা এটা মানে সূতাৰ গুলি ল'ব লাগিব, যিটো ৰেচম সূতাৰ হয়।
এই সূতাৰ গুলিটোৰ কালাৰ এই কাপোৰযোৰৰ এই ফুলৰ কালাৰৰ লগত মিলাই ল'ব লাগিব। যিহেতু নেভি ব্লু, ঠিক তেনেকৈ মই নেভি ব্লু কালাৰৰ সূতাৰ গুলিটো লোৱা হৈছে এনেকৈ। এতিয়া সেই সূতাৰ গুলিৰ পৰা আমি এনেকৈ সূতাবোৰ মোটাকৈ হেৰি কৰি ল'ব লাগিব, মানে এডাল এডালকৈ জইন কৰি ডাঙৰকৈ সূতাৰ এটা মুঠি বনাই ল'ব লাগিব। এতিয়া এই সূতাবোৰ ইয়াতে আমি চাওক, এইবিলাক আমি অলৰেডি বনাই আহিছোঁ। এতিয়া কেনেকৈ বনাব লাগে এটা আপোনালোকক এটা দেখুৱাই দিছোঁ। প্ৰথমতে আমি এনেকৈ যিটো দহিৰ বটা ছিষ্টেমটো ৰাখিছিলোঁ, এই ছিষ্টেমত এনেকৈ সূতাখিনি সোমাই দিব লাগিব, দি উঠি এতিয়া মই বিশেষ কৈ নাথাকোঁ, আপোনালোকে চাই গ'লেই বুজি পাব। এনেকৈ আমি বেজী আৰু সূতাৰে এই দহিৰ যিখিনি মেইন মানে কি দহি বটা সূতাখিনি ইয়াৰ লগত সংযোগ কৰি এনেকৈ আমি বান্ধি দিব লাগিব। চাওক কেনেকৈ আমি সূতাডালেৰে বেজী সোমোৱাই কেনে বান্ধি দিলোঁ। এতিয়া আমি আৰু এপাক দিব লাগিব, কাৰণ যাতে এই মুঠাটো যাতে সূতাৰ খুলি নাযায়, সেইকাৰণে মজবুতকৈ এনেকৈ টানি টানি বান্ধিব লাগিব। তাৰপিছত আমি এই বেজীটো এনেকৈ মুঠাৰে সোমাই দিম। সোমাই দিয়াৰ পিছত পুনৰ আমি এনেকৈ মুঠিটো ধৰি টানিম। তাৰপিছত এনেকৈ এইফালেদি দি আমি এনেকৈ বেজীটো উলিয়াই আনিম। চাওক কি সুন্দৰকৈ হৈ গ'ল। এতিয়া আমি এই মুঠাটো আমি সমানকৈ ধৰি লৈ এইটো আমি কাটি দিব লাগিব কেঁচিখনেৰে। আমি এনেকৈ সমানকৈ কাটিব লাগিব, যিহেতু এই ছাইডৰটো আমি চাই ল'ব লাগিব। এই ছাইডৰটোৰ জোখতে এইটো আমি জুখি কেনে এনেকৈ সমানকৈ কেঁচিৰে কাটি দিব লাগিব। চাওক খুব ধুনীয়া হ'ল। চাওক এটা বনালোঁ, নেক্সট মই আৰু এটা বনাই দেখুৱাই আছোঁ। মই কৈ নাথাকোঁ, আপোনালোকে চাই গ'লেই আপোনালোকেও বনাব পাৰিব। অলপ সময় লাগে, কিন্তু যেতিয়া নিজৰ বোৱা চাদৰ মেখেলাযোৰত এনেকৈ নিজে জুলুম গুঠি বনাই পিন্ধিব খুব ভাল লাগে, খুবেই ধুনীয়া লাগে। পুনৰ আমি এতিয়া আকৌ এটা দহি গাঁঠিবলৈ ৰেডি হৈছোঁ। এনেকৈ সূতাখিনি আৰু এবাৰ চাওক, আৰু এবাৰ দিলোঁ। এতিয়া আমি বেজীটোৱে এনেকৈ আনি গুঠিটো বান্ধিব লাগিব। পুনৰ বেজীটো আগৰ ফালে এনেকৈ দি বাহিৰৰ ফালে উলিয়াই দিব লাগিব। চাওক খুব ধুনীয়া হ'ল। এতিয়া এই জুলুম মানে এইটো দহিৰ লগত এইটো আমি জুখি চাব লাগিব। পুনৰ আকৌ এবাৰ এনেকৈ সমানকৈ কাটি দিব লাগিব। চাওক খুব ধুনীয়া হৈছে। এনেকৈ আমি অলৰেডি বহুতকেইটা বনালোঁ আৰু বাকী থকাখিনিও বনাম। চাওক সম্পূৰ্ণ হ'ব লাহে লাহেকৈ। এই আৰু এনেকৈ বনাব লাগিব। আৰু অলপ কৰাৰ পিছত আমাৰ কাপোৰযোৰ সম্পূৰ্ণ হৈ উঠিব। চাওক অৱশেষত মোৰ বোৱা কাপোৰযোৰৰ দহি বটা সম্পূৰ্ণ হৈ গ'ল। আৰু চাওক কি ধুনীয়া লাগিছে। এনেকৈ বনাবলৈ আপোনালোকেও চেষ্টা কৰিব। আৰু যেতিয়া নিজৰ বোৱা কাপোৰযোৰত এনেকৈ দহি বটি নিজে পিন্ধিলে কিমান ভাল লাগিব। চাওক
খুব ধুনীয়া লাগিছে আৰু ফুলৰ লগত এনেকৈ দহিবোৰ মিলাই ল'ব বহুতেই ভাল লাগে। থেংক ইউ।